শোণিতপুৰ জিলাৰ অন্তৰ্গত বাটাচীপুৰত বিটিআৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় অবড়ো ৰাইজে। উল্লেখ্য যে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অধীনস্থ অবড়ো লোকৰ বসতি প্ৰধান বাটাচীপুৰ ৰাজহ গাঁওখনক বিটিআৰত অন্তৰ্ভুক্ত কৰাত আজি অঞ্চলটোৰ অবড়ো ৰাইজৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰে। আজি পুত্তলিকা দাহ কৰি বিভিন্ন শ্লোগান দি বাটাচীপুৰৰ পৰিৱেশ উত্তাল কৰে। আজিৰ পুত্তলিকা দাহ কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সম্পাদক দীনেশ তাঁতী, সংগঠনটোৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জয় দাস, বাটাচীপুৰ গাঁও সুৰক্ষা মঞ্চৰ সম্পাদক নাহিন্দ্ৰ চেত্ৰী, বাটাচীপুৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কস্তুত তাঁতী, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাটাচীপুৰ শাখা কমিটিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক প্ৰদীপ তাঁতী, আদিবাসী ছাত্ৰ সন্থাৰ বাটাচীপুৰ ইউনিট কমিটিৰ উপদেষ্টা বুধৰাম তাঁতীৰ লগতে অঞ্চলটোৰ 2 শতাধিক অবড়ো ৰাইজ উপস্থিত থাকে। ইপিনে কোনো কাৰণতে বাটাচীপুৰ গাঁওখন বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিলে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে। যি আমি বাটাচীপুৰ গাঁৱৰ ৰাইজ হৈ আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংহল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ পূৰ্ব দিনৰ পৰা এই গাঁওখন মোটামুটি 100 বছৰ পুৰণি গাঁও। এই গাঁওখন ইয়াতে অবড়ো জনগোষ্ঠী মুঠতে 80% অধিক জনবসতি বাস কৰে। আৰু আজি আমি যিহেতু সিহঁতে কৈছে যে বাটাচীপুৰ ৰেভিনিউ ভিলেজ বোলে, ৰেভিনিউ ভিলেজ মতে সিহঁতে তদন্ত কৰিব লাগে। ৰেভিনিউ ভিলেজ মানে ৰেভিনিউ মতে যি ৰেভিনিউৰ যি মেপ আছে, যি দাগ আছে, সেই দাগ মতে সিহঁতে এটা সীমা বান্ধি লৈ সেই ভিতৰৰ মানুহবিলাক চাওক যে কিমান জনগোষ্ঠী কোন জনগোষ্ঠী কিমান বসবাস কৰি আছে। আৰু সেই ৰেভিনিউ গাঁৱৰ যি মেপ অনুযায়ী যদি আমি চাব যাওঁ ইয়াতে 80%তকৈ অধিক অবড়ো জনগোষ্ঠী বসবাস কৰি আছে। অবড়ো জনগোষ্ঠী 80% অধিক সৰ্বাধিক থকাও পুৰেও এইখন বাটাচীপুৰ ৰেভিনিউ গাঁওখনক কেনেধৰণৰ কি ষড়যন্ত্ৰৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিলে সেইটো ৰাজ্যে জ্ঞাত নাই, ন কোনো দল সংগঠনেও জ্ঞাত নাই। আমি এই বিজেপি চৰকাৰখনক সকীয়াই দিব বিচাৰি আছোঁ যে অতি শীঘ্ৰেই যি অবড়ো জনগোষ্ঠী বসবাস 80% বেছি বসবাস কৰা বাটাচীপুৰ গাঁওখনক বিটিআৰ পৰা বাতিল কৰক। অন্যথা আমি অনাগত দিনত 2026 চনৰ যি বিধানসভা সমষ্টিৰ যি নিৰ্বাচন আহি আছে তাই এই বাটাচীপুৰ ৰাইজে প্ৰত্যুত্তৰ দিব। আৰু আমি তাকেই দাবী জনাই আছোঁ, পুনৰ এইখন সৰজমিন তদন্ত হ'ব লাগে, মেপ মতে হ'ব লাগে। যিটো ৰাজ্য চক্ৰৰ যি মেপ আছে, গাঁৱৰ ৰেভিনিউ মেপ আছে, সেই মেপ তদন্ত হ'ব লাগে। কাৰণ বাটাচীপুৰ গাঁৱৰ নাম লৈ কিছুমানে ৰেলৱে ভূমিত, কিছুমান বন ভূমিত বাস কৰি আছে, কিন্তু সিহঁতে ঠিকনা এখন লিখি আছে বাটাচীপুৰ গাঁও হৈ। সেইকাৰণে আমি পুনৰবাৰ দাবী জনাই আছোঁ যাতে এই বাটাচীপুৰ গাঁওখনক যি ৰেভিনিউ ভিলেজ আছে, ৰেভিনিউৰ মেপ আছে, তাৰ মতে তদন্ত কৰক আৰু এই বাটাচীপুৰখন গাঁওখনক বিটিআৰ পৰা বাতিল কৰক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।